আজিৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু বাস্কেটবল শাখাৰ উদ্যোগত আন্তঃবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতাখনি দুদিনীয়াকৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনিলৈ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ সৰ্বমুঠ 11টা দলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰে 7খন বিদ্যালয়ৰ ল'ৰা শাখাত আৰু 4খন বিদ্যালয়ৰ ছোৱালী শাখাত অংশগ্ৰহণ কৰা দেখা যায়। আশাপ্ৰদ খবৰ যে চৰকাৰী বিদ্যালয়সমূহৰ বাস্কেটবলৰ কোৰ্টৰ অভাৱৰ পিছতো চৰকাৰী বিদ্যালয়ৰ খেলুৱৈৰ অংশগ্ৰহণ কৰা সংখ্যা অধিক হোৱাটো শুভ লক্ষণ। প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখনি কাইলৈ দেওবাৰে অনুষ্ঠিত হোৱাৰ কথা উদ্যোক্তাসকলে আমাক জানিবলৈ দিছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। মূল কথাটো হ'ল যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানৰ যি শাখা বাস্কেটবল শাখা, সেই বাস্কেটবল শাখাৰ মূল উদ্দেশ্যটোৱে হ'ল যে যিখিনি ছাত্ৰ অৱস্থাৰ যিখিনি খেলুৱৈসকলক যাতে উৎসাহিত কৰিব পৰাকৈ এখন প্লেটফৰ্ম দিব পাৰে। সেই প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যে ইতিমধ্যে বিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতা হৈছে। ইয়াৰ পিছত আন্তঃ ক্লাব পৰ্যায়ৰ হ'ব। বিদ্যালয় পৰ্যায়ৰ আটাইতকৈ আশাপ্ৰদ কথাটো হ'ল যে 7খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে ল'ৰা শাখাত আৰু 4খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে ছোৱালী শাখাত। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে চৰকাৰী মাধ্যমৰ যিখন বিদ্যালয়, সেই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মানে বিশেষকৈ খেলৰ এই বাস্কেটবলৰ যিটো প্লেগ্ৰাউণ্ড থাকিব লাগে, প্লেগ্ৰাউণ্ডটো স্কুলবোৰত নাই। তৎসত্ত্বেও কিন্তু খুব ধুনীয়াকৈ যোৰহাট গভটে খেলিছে, যোৰহাট গাৰ্লছ গভটে খেলি আছে। তো এনেকুৱা ধৰণৰ এইটো এটা উৎসাহজনক কথা। মই আশা কৰিম যে চৰকাৰেও যাতে চৰকাৰী বিদ্যালয় যে এইটো আপুনি প্ৰত্যক্ষ কৰিছে, আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে যিবোৰ প্ৰাইভেট স্কুল, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত বাস্কেটবলৰ কোৰ্ট তেওঁলোকে নিজে ঠিক কৰি দিছে, কিন্তু চৰকাৰী বিদ্যালয়ৰ এই পৰিৱেশটো নাই। তৎসত্ত্বেও কিন্তু চৰকাৰী বিদ্যালয়ৰ খেলুৱৈসকলে বিভিন্ন অসুবিধাৰ মাজত আহি ইয়াতে অনুশীলন কৰিছে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যি অনুশীলন চলি আছে তাত অনুশীলন কৰি তেওঁলোকে আজি অংশগ্ৰহণ কৰিছে, বিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে আৰু দেখিছে তেওঁলোকে ধুনীয়া খেলিছে। মই অনুৰোধ কৰিম এই আপাহতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা চৰকাৰলৈ যাতে চৰকাৰী বিদ্যালয়সমূহত যি খেলৰ মানে বাস্কেটবলৰ যিটো পৰিৱেশ, বিশেষকৈ কোৰ্টখন বনাবৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয় গ্ৰাম্যাঞ্চলত। সেইকাৰণে বাস্কেটবলৰ প্ৰসাৰতা কমি আছে। সেই প্ৰসাৰতাও বৃদ্ধি হ'ব যে অন্ততঃ চৰকাৰী বিদ্যালয়সমূহত বাস্কেটবলৰ কোৰ্ট এখন যাতে সমষ্টি ভিত্তিত এখনকৈ হ'লেও যাতে বাস্কেটবলৰ কোৰ্ট, আৰু যোৰহাটত যিহেতু 2খনকৈ বিদ্যালয় আছে, চৰকাৰী বালক বিদ্যালয়, চৰকাৰী বালিকা বিদ্যালয়, এই বিদ্যালয়সমূহত বাস্কেটবলৰ কোৰ্টৰ ব্যৱস্থা কৰক, তেতিয়া আৰু উৎসাহিত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিব। যোৰহাট জিলা ক্ৰীড়া সন্থা বিশেষকৈ বাস্কেটবল শাখাৰ এটা বিশেষ উদ্যোগ আছে। বাস্কেটবল শাখাই বিশেষকৈ মই নাম ল'ব লাগিব আলোক বৰঠাকুৰ, নীলোৎপল ভট্টাচাৰ্য, নীলোৎপল চৌধুৰী, তেওঁলোকৰ প্ৰচেষ্টাত আচলতে তেওঁলোকে গম পায় যে এই বিদ্যালয়খনত এই খেলুৱৈ আছে, এই খেলুৱৈসকল অলপ উৎসাহী, কিন্তু পৰিৱেশ নাই। সেইসকলক তেওঁলোকে বিদ্যালয়লৈ গৈ বিদ্যালয়ৰ পৰা মাতি আনি যোৰহাট জিলা ক্ৰীড়া সন্থাই প্ৰশিক্ষণ প্ৰদান কৰিছে। আৰু আজি যিখন অনুষ্ঠিত হৈছে তেওঁলোকে বিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে, কিন্তু সেইটো এটা গৌৰৱৰ কথা যে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বাস্কেটবল শাখাৰ উদ্যোগত তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত, কিন্তু বিদ্যালয়সমূহৰ পৰা প্ৰতিনিধিত্ব কৰি আহি ধুনীয়া প্ৰদৰ্শন কৰিছে। ৰাজ্যিক পৰ্যায় পৰ্যন্ত পাইছেগৈ। খেলুৱৈখিনি মানে আমি 2008লৈকে বান্ধি দিয়া আছিল। গোটেই জ্যেষ্ঠ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰা নাই, কিন্তু জ্যেষ্ঠ খেলুৱৈসকলৰ মানে সঁহাৰি তেওঁলোকক যিটো বিচাৰিছোঁ, মানে প্ৰকৃততে কি হয় তেওঁলোকক মই বিচাৰোঁ মানে আগৰ মানে কোন আছিলে, কেনেকৈ আছিলে, মই চবকে মানে বিচাৰি মেলি আনিছোঁ আৰু তেওঁলোকক পাতি অনাকৈ তেওঁলোকক সুখীও হৈছে আৰু প্ৰায় মানে সহায়ো কৰিছে। আৰু আজি অফিচিয়েল কৰিবৰ কাৰণে আমাৰ ইয়াত হ'ল আমি একচুৱেলি অফিচিয়েল আমি কেইজনমান পাৰ্টিকুলাৰ আছোঁ, কিন্তু আমাৰ জ্যেষ্ঠ খেলুৱৈসকল আহি পেলাই আমাক অফিচিয়েলো কৰি দিছে। আৰু এতিয়া নতুন প্ৰজন্মৰ যিখিনি শিক্ষা দি আছে তেওঁলোকক অফিচিয়েল কৰিবলৈ টেবুলত বহাবলৈ শিকাইছোঁ। মানে অকল খেলেই নহয়, যাতে প্ৰত্যেকটো বস্তুৱে মানে শিকিব লাগে, যাতে কাইলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাত এখন খেল পাতিলে যাতে আমি একো এটা বস্তুৱে যাতে আমি মানে সন্মুখীন নহওঁ, যাতে আমি চব বস্তু আমাৰ নিজৰ মাজতে পাওঁ, তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন।
যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com